জেপত কেতিয়াবা খুচুৰা পইচা লৈও ভাৰতৰ অৰ্থনীতিৰ বিষয়ে যিজনে শিক্ষা দিয়ে সেইজনেই হৈছে এজন শিক্ষক। জকাইচুকত জন্ম লাভ কৰিও আমেৰিকাৰ অলি গলিৰ জিঅ'গ্ৰাফী পঢ়োৱা মানুহজনেই হৈছে শিক্ষক। বুকুত হাজাৰটা হতাশা দুখ চেপা মাৰি ধৰি এমুকুৰা হাঁহিৰে ক্লাছত প্ৰৱেশ কৰা মানুহজনেই হৈছে শিক্ষক। শিক্ষকে বহু কামেই কৰিব নোৱাৰে। তেওঁ ইচ্ছা কৰিলে হাঁহিব নোৱাৰে, ইচ্ছা কৰিলে কান্দিব নোৱাৰে, কাৰণ তেওঁৰ ওপৰত সকলোৰে গোটেই সমাজখনৰ এটা দৃষ্টি থাকে। যেন শিক্ষকবিলাক এটা আইনাৰ বাকচত সোমাই থকা এটা ধুনীয়া পখিলা। সমাজখন এনেকুৱা পৰ্যায়লৈ গৈছে, সমাজখন যিমান বেয়া হৈ আহিছে শিক্ষকবিলাকৰ বিপদ সিমানেই বাঢ়ি আহিছে। সিদিনাখন গধূলি দোকান এখনত চানা পেকেট এটা আৰু ঠাণ্ডা বটল পানী বটল এটা কিনিলো। মানুহ এজনে মোলৈ চাই সুধিলে, তুমি জানো শিক্ষক নহয়? শিক্ষকে গধূলি সময়ত চানা আৰু পানী খালেও সমাজে সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। এইজনে এজন শিক্ষক। গতিকে শিক্ষকসকলে সমাজৰ কাৰণে বহু ত্যাগ কৰে। কোৱা হয় যে শিক্ষক এডাল মমবাতিৰ দৰে, যি নিজেই গলি আনক পোহৰ বিলায়। কিন্তু এই সংলাপটো কিছু সলনি কৰিবৰ হ'ল। ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা আৱিষ্কাৰ কৰি নতুন মম বনাবৰ হ'ল। কাৰণ মমডালেই যদি গলি শেষ হৈ যায়, তাৰ পাছৰ পৰা সমাজখনক কোনে পোহৰ বিলাব? গতিকে শিক্ষকসকলক সকলোৱে জীয়াই ৰাখিব লাগিব নিজৰ সাহস আৰু মৰমেৰে। কাৰণ এই ব্যক্তিসকলে যদি কোনোবা দিনাখন হাত উঠাই দিয়ে যে আমি আৰু কাম নকৰোঁ, তেতিয়া পৃথিৱীৰ যিমান মহা মহা সম্ৰাট আহিলেও কেতিয়াও সমাজখনক এটা দিশ দিব নোৱাৰে। এটা সময় আছিল, মাষ্টৰ পুতেক বুলি ক'লে দোকানীয়েও দোকান বন্ধ কৰি দিছিল, বাকী দিব নোৱাৰিছিল। বছৰৰ পিছত বছৰ ভেঞ্চাৰ স্কুলত খাটনি কৰিছিল, তথাপিতো কিন্তু ৰাতিপুৱা কাপোৰ ইস্ত্ৰি কৰি অংকৰ ছাৰ, মেথমেটিক্সৰ ছাৰ, ইংৰাজী ছাৰ কেতিয়াও স্কুললৈ নহাকে নাছিল। কাৰণ পৃথিৱীৰ আটাইতকৈ ডাঙৰ নিচাটোৱেই হৈছে শিক্ষকতা। ইয়াতকৈ আৰু বেলেগ কিবা নিচা নাই। যি নিচাৰ বাবে সন্মুখত যদি আপোনাক 1 লাখ টকাৰ এটা চাকৰি দিয়ে, হয়তো বহুতে তাত বিনা দ্বিধাই এৰি থৈ গুচি আহিব পাৰে এই ছাৰ বুলি মতা শব্দটোৰ বাবে। বহুতে কৰি থকা চৰকাৰী চাকৰি এৰি প্ৰাইভেট কলেজতো কাম কৰিবলৈ হাঁহি হাঁহি গুচি আহে এই ছাত্ৰ ছাত্ৰীসকলৰ মৰমৰ বাবে। আঙুলি টোৱাই ছাত্ৰ ছাত্ৰীক কিবা এটা কোৱাৰ পাছত পাছদিনাখন সংগঠন আহি প্ৰশ্ন তুলিব বুলি ভয় থাকিলেও কিন্তু নিজৰ দায়িত্বটো কৰিবলৈ ভয় নকৰে এই শিক্ষকসকলে, কেৱল ছাত্ৰ ছাত্ৰীৰ ভালৰ বাবে। তথাপিতো তেওঁলোকে বহু সংগ্ৰাম কৰিবলগীয়া হয়, তথাপিতো তেওঁলোকে বহু কষ্ট কৰিবলগীয়া হয়। তেওঁলোকে কৰা এটা সাধাৰণ ভুলেই এটা ডাঙৰ অপবাদৰ সৃষ্টি কৰিব পাৰে। তাৰ মাজতো কিন্তু শিক্ষকসকল জীয়াই থাকে হাঁহি হাঁহি কৃষ্ণৰ দৰে। কাৰণ জীৱনৰ 6 নম্বৰ দিনাখন পুতনাক বধ কৰাৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে জীৱনৰ প্ৰত্যেকটো দিনেই সংগ্ৰাম আছিল। কিন্তু হাতৰ পৰা বাঁহীটো আৰু মুখৰ পৰা হাঁহিটো যেনেকৈ কৃষ্ণই ত্যাগ কৰা নাছিল, শিক্ষকসকলেও নিজৰ স্বাভিমান, আত্মবিশ্বাস আৰু এমুকুৰা হাঁহিৰে ছাত্ৰ ছাত্ৰীৰ জীৱন পোহৰাই তোলে। গতিকে সেই পবিত্ৰ শিক্ষক দিৱসত মই পুনৰ সকলো শিক্ষকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি, গানেই হয় নে কিয়ে হয় নাজানো বুলি কিবা এটা অকণমান গাবলৈ লৈছোঁ দেই।